Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। যি আপোনালোকৰ 28 আগষ্টত এক্সাম হৈছিলে তৃতীয় আৰু লগতে 21 আগষ্টত যি চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈছিলে এই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডাঙৰী এটা নতুন টুইট কৰিছে আৰু এই টুইটটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। সো তেওঁ কি কৈছে এই টুইটটোত আপোনালোকে এই ভিডিঅ'টো গোটেইখিনি গম পাব আৰু আপোনালোকৰ কাৰণে এইটো নিশ্চয় আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। এই টুইটত আমাৰ CM ছাৰে কৈছে যে তেওঁলোকে নতুনকৈ ছেপ্টেম্বৰ মাহত 12,000 পোষ্ট ক্ৰিয়েট কৰিব আৰু লগতে মে মাহত তেওঁলোকে 30,000 যি জব ৰিকুৱাৰমেণ্টৰ যি 30,000 পোষ্ট আছিলে মে মাহত তেওঁলোকে কমপ্লিট কৰিছে আৰু লগতে এই টোটেল মিলাই তেওঁলোকৰ 42,000 হ'ব বুলি তেওঁ এই টুইটত জনাবলৈ দিছে। আৰু আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আকৌ ছেপ্টেম্বৰ মাহত 12,000 নতুন পোষ্ট ওলাই আছে। সো আপোনালোকে যদি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এতিয়াৰ পৰাই নিজকে প্ৰিপাৰেশ্যন চলাই থাকিব পাৰিব, যিহেতু আকৌ নতুন পোষ্ট আগন্তুক দিনত এনেকৈ ওলাই থাকিব, যিহেতু এতিয়ালৈকে 1 লাখ জবৰ টাৰ্গেট কমপ্লিট হোৱা নাই। সো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং।